পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ। মই এইটো এটা একেবাৰে শ্বৰ্ট টাইমৰ ভিডিঅ' হ'ব আৰু এই ভিডিঅ'টোত মানে যিসকল বিষয়া বিভিন্ন পুলিং এজেণ্ট হওক ফাৰ্ষ্ট পুলিং অফিচাৰ, ছেকেণ্ড থাৰ্ড পুলিং বা প্ৰিজাইডিং অফিচাৰ হিচাপত নিযুক্তি পাইছে যিসকল কৰ্মচাৰী, তেখেতসকলৰ মনত মানে ভোটিং কম্পাৰ্টমেণ্ট যিটো বা ভোট কেন্দ্ৰৰ আৰ্হি যিটো মডেল কেনেকৈ মানে এৰেঞ্জ কৰিম দিশ নাপায় বহুতে। ক'ৰ পৰা মানে কেনেকুৱাকৈ এণ্ট্ৰি কৰিব, এক্সিট পইণ্টটো ক'ত দিব। এতিয়া চাব আপোনালোকে দুখন দুৱাৰমুখ থাকিলে ভাল, এখনেৰে মানে এণ্ট্ৰি হ'ব, এখনেৰে এক্সিট হ'ব। প্ৰৱেশ দুৱাৰ যদি দুখন থাকে, এখনেৰে মানুহখিনি আহিব ভোট দিবলৈ, ভোট দিয়াৰ পিছত এখনেৰে গুচি যাব পাৰিব, প্ৰস্থান হ'ব। এতিয়া যদি এখন দৰ্জা থাকে মানে এখন দুৱাৰ থাকে, তেতিয়া কি কৰিব আপোনালোকে মাজেৰে এডাল ৰছী টানি মানে ডিভাইড কৰি দিব আপোনালোকে, যাতে অহাখিনি এইফালেৰে আহিব পাৰে লেফ্ট বা ৰাইটেৰে, আৰু যোৱাখিনি এফালেৰে যাব পাৰে। গতিকে সেইখিনি এৰেঞ্জমেণ্ট আপোনালোকে কৰি ল'ব, নহ'লে শেষলৈ গৈ অসুবিধা হ'ব যেতিয়া ক্ৰমান্বয়ে যেতিয়া ভিৰ বাঢ়ি গৈ থাকিব। এতিয়া এইটো চাব, এই ভিডিঅ'টো মই এইকাৰণে বনাইছোঁ, এই ফটোটো চাব আপোনালোকে। এইটো এটা ভোট গ্ৰহণ কেন্দ্ৰৰ আৰ্হি, কেনেকৈ এৰেঞ্জমেণ্ট কৰিব আপোনালোকে সেইদিনাখন ৰুমটো ভোট গ্ৰহণৰ কাৰণে। চাব একেলগত আপোনালোকে যিকেইখন টেবুল দেখা পাইছে, মই ইয়াতে দিলোঁ, এইকেইখন মই দিলোঁ। ইয়াতে প্ৰথমখন হ'ব ফাৰ্ষ্ট পুলিঙৰ, দ্বিতীয়খন হ'ব ছেকেণ্ড পুলিং আৰু তৃতীয়খন হ'ব থাৰ্ড পুলিঙৰ। ঠিক আছে, এতিয়া ফাৰ্ষ্ট পুলিঙে মাৰ্ক কপিটো চাব, ভোটাৰজনক চিনাক্তকৰণ কৰিব, ডকুমেণ্টছটো চাব তেখেতে। তাৰপিছত তেখেতৰ পৰা অ'কে হোৱাৰ পিছত ছেকেণ্ড পুলিং অফিচাৰলৈকে যাব, আৰু ছেকেণ্ড পুলিং অফিচাৰৰ দায়িত্বত থাকিব চিয়াহী লগোৱা। তেখেতে চিয়াহী লগাব লাগিব আৰু তেখেতে পঠাই দিব থাৰ্ড পুলিং অফিচাৰলৈ। থাৰ্ড পুলিং অফিচাৰে কাউণ্টাৰ ফাইলত বেলটৰ যিটো চিৰি দিয়াৰ পিছত যিটো ফাইল থাকে, এইফালে যিটো টুকুৰা থাকে সেইটো কাউণ্টাৰ ফাইল বুলি কয়। এই কাউণ্টাৰ ফাইলত প্ৰতিপৰ্ণ বুলি কয় আমাৰ অসমীয়াত, তাতে ছিগনেচাৰ ল'বই লাগিব, একদম মাষ্ট বি, যিজনে মানে ভোট দিব তেখেতৰ। আৰু এইখনতো অলৰেডি বেলটখনত ওলোটা পিঠিত চহী থাকিব লাগিব প্ৰিজাইডিং অফিচাৰৰ। আৰু যিহেতু 2-3টা কেণ্ডিডেট থাকে প্ৰাৰ্থী, গতিকে তেখেতে ছেপাৰেটলি ইছ্যু কৰিব লাগিব, আৰু তিনিটা চহী ল'ব লাগিব। গতিকে তেখেতৰ কাম বেছি হ'ব থাৰ্ড পুলিং অফিচাৰ। আৰু লগতে ফ'ৰ্থ পুলিং অফিচাৰ যদি পৰিস্থিতি অনুযায়ী এপইণ্ট কৰে প্ৰিজাইডিং অফিচাৰে, তেতিয়াহ'লে তেখেতে কৰিব পাৰে, নহ'লে থাৰ্ড পুলিং অফিচাৰে কিন্তু বেলটখন কেনেকৈ ভাঁজ দিব লাগে সেইটো কিন্তু দেখাই দিব লাগিব। মানে সকলোৱে নাজানে, নিজৰ ইচ্ছামতে ভাঁজ কৰিলে নহয়, এটা পদ্ধতি আছে বেলট কাগজখন কেনেকৈ ভাঁজ কৰিব লাগিব পেপাৰখন। তাৰপিছত সেই বেলটখন লৈ গৈ এইটো দেখা পাইছে আপোনালোকে, এইটো কম্পাৰ্টমেণ্টটো দেখা পাইছে। ইয়াতে সম্পূৰ্ণ কনফিডেঞ্চিয়েল হ'ব লাগিব এই কম্পাৰ্টমেণ্টটো, ভোটিং কম্পাৰ্টমেণ্টটো, কাৰণ ইয়াতেই মেইন কামটো হ'ব। তেখেতসকলে মানে চাপ দিব কোনটো মানে চিনত তেখেতসকলে ভোট দিয়ে বা কোনজন প্ৰাৰ্থীক, আৰু তাতেই তেখেতসকলে ভাঁজ কৰি ল'ব কাগজটো। ভাঁজ কৰি তেখেতসকলে ওলাই আহি তাৰ পাছত তেখেতসকলে এইটো বেলট বক্সটো সকলোৱে দেখাকৈ থৈ দিব। এখন টেবুলত বা চকী এখনত থৈ দিলেও হ'ব, কাৰণ কিছুমানে বেলট বক্সত নোসোমাব পাৰে, হাতত কাগজ টুকুৰাটো লৈ যাব, তেতিয়া আপোনালোকে দেখা পাব। তেনেকুৱা হ'লে কিন্তু আপোনালোকে কাগজখন আকৌ লৈ ল'ব লাগিব, বেলট কাগজখন লৈ সেইটো মানে আনইউজত গুচি যাব। গতিকে এইটো আপোনালোকে দেখাত থৈ দিব, মাত্ৰ অনলি ভোটিং কম্পাৰ্টমেণ্ট য'ত তেখেতসকলে চাপ মাৰিব বেলট কাগজখন আৰু ভাঁজ কৰিব, সেইটোহে আপোনালোকে কনফিডেঞ্চিয়েল নেদেখাকৈ ৰাখি দিব। অলপ যিখন আমাক দাঁত বাকলি যিখন দিয়া হ'ব, পেপাৰ যিটো দিয়ে সেই তাৰে বনাই ল'ব। আৰু তাৰ পাছত বেলট বক্স কৰাৰ পিছত আপোনালোকে গ্ৰীণ কাৰ্ড চিনেৰে দেখা পাইছে, এইফালে তেখেতসকলে এক্সিট হ'ব, তেখেতসকলে প্ৰস্থান কৰিব। এতিয়া মাজত যদি মানে ইয়াতে ৰোপ পাৰ্টিশ্যন বুলি দিয়া আছে, যদি ইয়াতে এখনেই দুৱাৰমুখৰ কথা কৈছে আৰু এইডাল দিয়া আছে ৰছী, গতিকে এখন দুৱাৰমুখ থাকিলে তেনেকুৱা কৰিব, দুখন দুৱাৰমুখ থাকিলে আপোনালোকে এখনেৰে আহিব দিব, এখনেৰে যাব দিব। আৰু প্ৰিজাইডিং অফিচাৰৰ থাকিলে ইয়াতে চকীখন, তেখেতে ইয়াতে বহিব, যাতে তেখেতে এনেকুৱা পজিশ্যনত তেখেতে থাকিব টেবুলখন, যাতে তেখেতে সকলোখিনি পৰ্যবেক্ষণ কৰি থাকিব পাৰে, সেইটো লক্ষ্য ৰাখিব লাগিব।
আৰু লগতে মই আৰু এটা কথা ৰৈ গৈছিলে ভোটিং কম্পাৰ্টমেণ্ট যিটো থাকিব তাৰ ওচৰত খিৰিকী তেনেকুৱা থাকিব নালাগে যদি খিৰিকী থাকে আপোনালোকে সেইখন বন্ধ কৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগিব যাতে বাহিৰৰ পৰা কোনো চাব নোৱাৰে কাক ভোট দিছে কি তেনেকৈ দিছে গতিকে এইখিনিয়ে আছিলে আৰু যেহেতু তিনিটা শিতানত হ'ব ইয়াতে ৱাৰ্ড মেম্বাৰ হওক বা তিনিটা হেৰিত হ'ব গতিকে তিনিখন বেলত কাগজ আপোনালোকে হেৰি কৰিব লাগিব ইয়াতে পৰিস্থিতি অনুযায়ী 4খন এইটো আপোনালোকে গম পাব আচ্ছা ইয়াতে আৰু এটা কথা ৰৈ গৈছিলে পুলিং এজেণ্টসকল আপোনালোকে 3খন টেবুল দেখা পাইছে যে ফাৰ্ষ্ট পুলিং ছেকেণ্ড পুলিং থাৰ্ড পুলিং আৰু পিছফালে বহাৰ ব্যৱস্থা কৰি ল'ব কৰি দিব আপোনালোকে আজিলৈ এইখিনিয়ে আছিলে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ কিছু হ'লেও আপোনালোকক সহায় কৰিব ভিডিঅ'টোৱে আৰু অজানিতে হৈ যোৱা ভুল ভ্ৰান্তিৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ